কস কক পিতৃদেব আমি দেবতা কুলর শিৰাচৰিত শিষ্টাচাৰ আৰু নীতি নিয়মৰ বহিগামী হ'ব নোৱাৰো বিশেষত তুমি সকলোৰে পূজ্য অংগীৰা ঋষিৰ নাতি আৰু মোৰ সুযোগ্য সন্তান মোৰ দৰে তুমিও সৰ্ববিদ্যাৰে পাৰ্গত হৈ সকলোৰে সমাদৃত হ'ব লাগিব এইটো আপোনাৰ কৃপা বিনে কাৰ সাধ্য আছে ত্ৰিলোকৰ ভয় সমাদৃত পিতা আপুনিয়ে মোৰ গুৰু আপুনিয়ে সকলো যিহেতু পিতা স্বৰ্গ পিতা ধৰ্ম পিতহি পৰমং তপ পিতৰি পৃথিৱীপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা পিতা আপোনাৰ আদৰ্শ হৃদয়স্থিত কৰি মই জীৱন যাত্ৰাৰ বাটত হৈছো অগ্ৰসৰ আপোনাৰ পৰা যি জ্ঞান সাগৰৰ অমৃত লাভ কৰিছো সেই জ্ঞানেই দিব মোক ভৱিষ্যত জীৱনৰ পথৰ সন্ধান শুনাবাচোন পিতৃদেৱ ত্ৰিলোকৰ সকলোৰে সমাদৃত দেৱগুৰু বৃহস্পতিময় অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰি জ্ঞানৰ জ্যোতিৰে জ্ঞান অমৃতৰ সন্ধান দিব পৰাজনেই হ'ল গুৰু মই দেৱতাসকলৰ অজ্ঞানতা দূৰ কৰি শুদ্ধ পথৰ সন্ধান দিছো সংকটত মই দেৱতাক ৰক্ষাৰ কবচ হৈ বাৰে বাৰে কৰিছো পৰিত্ৰাণ মোৰ বিনা পৰামৰ্শত দেৱতাসকলে কোনো কৰ্মই নকৰে এই বিশ্বত অদ্বিতীয় বুদ্ধিমন্ত মই সেয়া মোৰ অবিদিত নহয় পিতা আপোনাৰ প্ৰদত্ত কবচ পৰিধান কৰিয়েই অমৰ দেৱতাই বাৰে বাৰে অসুৰৰ আক্ৰমণ কৰিছে প্ৰতিহত কিন্তু পিতা কি এনে মহাশক্তি লভিছে দৈত্যই যাৰ সহায়ত বাৰে বাৰে নিঃশেষ হৈ যোৱা দৈত্যই পুনৰ পৃথিৱী কৰে ঘোষণা এও এক ৰহস্য বাচা কি ৰহস্য পিতা শুনা বাচা পিতা দানৱৰ গুৰু ভৃগুপুত্ৰ শুক্ৰাচাৰ্যই হৈছে এই ৰহস্যৰ মূল বাৰু বাচা পিতা এই কথা মই তোমাক পিছত ব্যক্ত কৰিম বলা এবে যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ বলক পিতা